ৰাষ্ট্ৰসংঘৰ মজিয়াত যুদ্ধ বিধ্বস্ত গাজাৰ প্ৰসংগ। গাজাত নিশ্চৰ্ত আৰু স্থায়ী যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভোট গ্ৰহণ, কিন্তু ভোটদানৰ পৰা বিৰত থাকিল ভাৰত। বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গাজাত যুদ্ধবিৰতি সন্দৰ্ভত প্ৰস্তাৱ দাখিল হয়। অসামৰিক লোকৰ সুৰক্ষা আৰু আইনী আৰু মানৱীয় বাধ্যবাধকতা বজাই ৰখাৰ উদ্দেশ্যেৰে এই প্ৰস্তাৱ দাখিল কৰা হয় আৰু শুকুৰবাৰে এই বিষয়ত সদস্য ৰাষ্ট্ৰসমূহৰ পৰা ভোট গ্ৰহণ কৰা হয়। এই প্ৰস্তাৱৰ সমৰ্থনত বিশ্বৰ 193খন দেশৰ 149খনে ভোটদান কৰে। 12খন দেশে এই প্ৰস্তাৱৰ বিৰোধিতা কৰে আৰু 19খন দেশে এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে। লক্ষণীয়ভাৱে ভোটদান নকৰা এই 19খন দেশৰ ভিতৰত থাকিল ভাৰত। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত উত্থাপিত এই প্ৰস্তাৱক আমেৰিকা যুক্তৰাষ্ট্ৰই বিৰোধিতা কৰিছে, কিন্তু আমেৰিকাৰ বন্ধু কেইবাখনো ৰাষ্ট্ৰই ইয়াৰ সমৰ্থন কৰিছে। আমেৰিকাৰ সহযোগী ৰাষ্ট্ৰসমূহ ক্ৰমে অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, ছৌদি আৰৱ, ফ্ৰান্স, জাৰ্মানীয়ে ইয়াৰ পক্ষত ভোটদান কৰিছে। ভাৰতক বাদ দি দক্ষিণ এছিয়াৰ আটাইকেইখন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰিছে, কিন্তু এই ক্ষেত্ৰত ভাৰতে ভোটদান নকৰাক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বতানেনী হাৰিছে এই সন্দৰ্ভত কয়, ভাৰতে বিশ্বাস কৰে যে আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে সমস্যা সমাধান কৰিব পৰা যাব। উল্লেখযোগ্য যে এই প্ৰস্তাৱৰ জৰিয়তে গাজাত পণবন্দী হৈ থকা সকলো লোকক শীঘ্ৰে আৰু নিশ্চৰ্তে মুক্তি দিয়াৰ দাবীও কৰা হৈছিল। 20খনতকৈ অধিক দেশে অনা এই প্ৰস্তাৱত অনাহাৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটোক তীব্ৰ সমালোচনা কৰা হৈছিল। ইয়াৰ লগতে গাজাত মানৱীয় সাহায্য প্ৰদানত ইজৰাইলৰ অৱৰোধ সম্পূৰ্ণৰূপে উঠাই লোৱা আৰু আন্তৰ্জাতিক আইনৰ অধীনত গাজাৰ জনসাধাৰণৰ সুৰক্ষা প্ৰদানৰ কথাও চৰ্চা হৈছিল। ৰাষ্ট্ৰসংঘৰ ৱেবছাইটৰ তথ্য অনুসৰি যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য আমেৰিকাই দিয়া ভেটোৰ বাবে এনে প্ৰস্তাৱ গৃহীত কৰিব পৰা নহ'ল। ভোটদানৰ পূৰ্বে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বতানেনী হাৰিছে ভাৰতৰ পক্ষ দাঙি ধৰে। তেওঁ কয় যে ভাৰত সদায় শান্তি আৰু মানৱতাৰ পক্ষপাতী। আমি বাৰে বাৰে সাধাৰণ নাগৰিকৰ সুৰক্ষা আৰু মানৱীয় বাধ্যবাধকতা বজাই ৰাখিবলৈ আবেদন জনাইছোঁ। আমি আবেদন জনাইছোঁ যে গাজাৰ জনসাধাৰণক নিৰাপদে, অবিৰতভাৱে আৰু সময়মতে মানৱীয় সাহায্য প্ৰদান কৰা উচিত। তেওঁ লগতে কয় যে ইজৰাইল আৰু পেলেষ্টাইনৰ বিষয়ত ভাৰতে সদায় দুই ৰাষ্ট্ৰৰ ফৰ্মুলা সমৰ্থন কৰি আহিছে, য'ত এখন সাৰ্বভৌম আৰু স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ প্ৰতিষ্ঠা হয়, যিয়ে ইজৰাইলৰ কাষত শান্তিপূৰ্ণভাৱে নিৰাপদ আৰু স্বীকৃতিপ্ৰাপ্ত সীমান্তৰ ভিতৰত জীয়াই থাকিব পাৰে। ভাৰতৰ প্ৰতিনিধিয়ে এই প্ৰস্তাৱত ভোটদান কৰাৰ পৰা বিৰত থাকি কয়, আমি বিশ্বাস কৰোঁ যে সংঘাতৰ সমাধান কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে হ'ব। আমাৰ প্ৰচেষ্টা দুয়োকে ঘনিষ্ঠ কৰাৰ দিশত হ'ব লাগে। ইপিনে ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ এই স্থিতিক সমালোচনা কৰিছে দেশৰ বিৰোধী দল কংগ্ৰেছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত লিখিছে, এতিয়া স্পষ্ট হৈ পৰিছে যে আমাৰ বৈদেশিক নীতিত ভুল আছে। প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া তেওঁৰ বৈদেশিক মন্ত্ৰীয়ে বাৰে বাৰে কৰা ভুলৰ ওপৰত বিচাৰ আৰু জবাবদিহিতা নিশ্চিত কৰা উচিত। ভাৰতে মধ্যপ্ৰাচ্য আৰু পশ্চিম এছিয়াত যুদ্ধবিৰতি, শান্তি আৰু আলোচনাৰ পোষকতা কৰাৰ স্থিতি ত্যাগ কৰিছে নেকি বুলিও তেওঁ প্ৰশ্ন কৰে। কংগ্ৰেছ নেতা কে চি বেণুগোপাল আৰু পৱন খেৰাইও ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থিতিৰ তীব্ৰ সমালোচনা কৰে। ইফালে কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়ে নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত লিখিছে, আমাৰ চৰকাৰে এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱাটো লজ্জাজনক আৰু হতাশাজনক। ইতিমধ্যে 60,000 লোকৰ মৃত্যু হৈছে, ইয়াৰে অধিকাংশই মহিলা আৰু শিশু। তাত থকা সমগ্ৰ জনসাধাৰণক পণবন্দী কৰি অনাহাৰে মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে আৰু আমি কোনো ব্যৱস্থা ল'বলৈ অস্বীকাৰ কৰিছোঁ। গাজা সন্দৰ্ভত ভাৰতে ভোটদানৰ পৰা বিৰত থকাৰ পাছত ইয়াক লৈ ছ'চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ মজিয়াত এই প্ৰস্তাৱ এনে এটা সময়ত অনা হৈছে, যিটো সময়ত ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।